জাতীয় শাস্ত্ৰীয় সংগীত নৃত্য বাদ্যৰ এটা মনোমোহা অনুষ্ঠান বৃহৎ কলেবৰত আয়োজন কৰা আৰু আজিৰ সেইটো লক্ষ্যত আমি উপনীত হৈছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যি বিপুল দৰ্শকৰ সমাগম হৈছে অসমৰ ইতিহাসত কিজানি শাস্ত্ৰীয় সংগীত নৃত্য বাদ্য অনুষ্ঠানৰ বাবে এনেধৰণে এই কলেবৰত হয়তো আয়োজন কৰা আমি দেখা নাই আৰু কলাক্ষেত্ৰই এইটো প্ৰথমবাৰৰ কাৰণে এনেকৈ ধৰণে আয়োজন কৰিছে আৰু আমি দেখিছোঁ যে অসমত ইতিমধ্যে গুৰু হিচাপে বা পৰিৱেশনকাৰী হিচাপে বা প্ৰশিক্ষাৰ্থী হিচাপে যিসকলে শাস্ত্ৰীয় মাৰ্গীয় নৃত্য গীত বাদ্য চৰ্চা কৰি আছে সেইসকলটো আহিছে তাৰোপৰি বহু অনুৰাগী বিভিন্ন প্ৰান্তৰ পৰা আহি আজি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ সম্পূৰ্ণ ভৰি পৰিছে আৰু ই আমাৰ বাবে এটা সুন্দৰ খবৰ নতুন বৰ্ষত আনিছে যে অসমতো শাস্ত্ৰীয় মাৰ্গীয় সংগীতৰ অনুষ্ঠান নৃত্যৰ অনুষ্ঠানৰ বাবে দৰ্শক আছে কেৱল মাত্ৰ আমি তেখেতসকলক লৈ সেই খবৰ আমি দিব লাগে আৰু সেইবাবে আজি আপুনি আমি দেখিবলৈ পাইছোঁ গোটেই প্ৰেক্ষাগৃহ ভৰি পৰিছে গতিকে আৰু ইতিমধ্যে যি অনুষ্ঠান আৰম্ভ হৈছে উদ্বোধনী কাৰ্যসূচী হৈ গৈছে পদ্মভূষণ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৃত্যাচাৰ্য যতীন গোস্বামীদেৱে উদ্বোধন কৰিছে অকাডেমী ৰত্ন দুলাল ৰয়দেৱ আছে সংগীত নাটক একাডেমীৰ সচিব ৰাজু দাস ডাঙৰীয়া আছে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী সঞ্চালক ৰাহুল চন্দ্ৰ দাস প্ৰমুখ্যে সকল আছে তাৰোপৰি বহু যিসমূহ আমাৰ অনুষ্ঠান আছে নৃত্যানুষ্ঠান বা আমাৰ শিক্ষানুষ্ঠান আছে সেইসমূহৰ পৰা অনেক অভিভাৱক তেওঁলোকৰ সন্তানক লৈ আজিৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে কিয়নো আজিৰ অনুষ্ঠানত আমি বহুকেইগৰাকী খ্যাতনামা শিল্পীক আমন্ত্ৰণ জনাইছোঁ যেনেধৰণে কেলুচৰণ মহাপাত্ৰ গুৰু কেলুচৰণ মহাপাত্ৰৰ বোৱাৰী সুজাতা মহাপাত্ৰ তেখেতে নৃত্য বিদুষী ওডিশীৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাতিসম্পন্ন তেখেতৰ কন্যা প্ৰীতিশা মহাপাত্ৰ আজি আহি উপস্থিত হৈছে একেলগে কৰিব ঠিক তেনেধৰণে তবলাৰ বিশেষভাৱে সমাদৃত বিশ্ববিখ্যাত পণ্ডিত বিক্ৰম ঘোষ তেখেতো ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে ইয়াৰ উপৰি মুম্বাইৰ পৰা শ্ৰুতি গোডবলে তেখেত আহিছে তেখেতৰ অনুষ্ঠান পৰিৱেশন হৈ আছে গতিকে আমি চেষ্টা কৰিছোঁ যাতে এটা আৰম্ভ কৰিব বিচাৰিছোঁ যে আমি বৃহৎ কলেবৰত সদায় আমি শাস্ত্ৰীয় সংগীত বুলিলে এটা সীমিত পৰিসৰত আমি আয়োজন কৰোঁ কিন্তু আমি সত্ৰীয়াৰ উপৰিও অন্যান্য ভাৰতীয় শাস্ত্ৰীয় মাৰ্গীয় নৃত্যশৈলী গায়নশৈলী বা বায়নশৈলী সকলোকে আমি আমন্ত্ৰণ কৰি আজি ইয়াত এই কলাক্ষেত্ৰৰ মঞ্চত ৰামধেনু মহোৎসৱৰ জৰিয়তে ধ্ৰুপদী ৰংগ শীৰ্ষক আমি আয়োজন কৰিছোঁ আৰু ৰাইজৰ উৎসাহ দৰ্শকৰ উৎসাহ আশীৰ্বাদে আমাক আপ্লুত কৰিছে আৰু আমি ভাবিছোঁ এই যাত্ৰা অব্যাহত থাকিব